আয়তীৰ অৰুলি আৰু পুৰোহিতৰ মন্ত্ৰধ্বনিৰে উখল মাখল হৈ পৰিল জাগিৰোডৰ মনসা কছাৰী গাঁও ১ নং বিষ্ণু মন্দিৰৰ প্ৰাংগণ। বিয়া সাধাৰণতে হয় এজন দৰা আৰু এজনী কইনাৰ মাজত। কিন্তু মনসা কছাৰীগাঁও ১ নং বিষ্ণু মন্দিৰৰ প্ৰাংগণত দেখা গ'ল ১১জন দৰা আৰু ১১গৰাকী কইনা। সমূহীয়া বৈদিক নীতি নিয়মেৰে হোমযজ্ঞ কৰি পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে সমূহীয়া শুভ বিবাহ অনুষ্ঠিত হয়। পৰম্পৰা অনুসৰি জোৰোণৰ পৰা পানী তোলা দৰা কইনাক নোৱা ধোৱা আদি সকলো মাংগলিক কাৰ্যত ভাগ ল'লে অঞ্চলটোৰ পুৰুষ মহিলা ডেকা গাভৰু আদি সকলো লোকে সকলো একলগ হৈ আনন্দ উল্লাসেৰে বেণ্ড পাৰ্টি বজাই নাচি বাগি অনুষ্ঠিত কৰিলে সমূহীয়া বিবাহ অনুষ্ঠান। আচলতে অঞ্চলটোৰ যিসকল লোকে নীতি নিয়মেৰে বিবাহ কাৰ্য সম্পূৰ্ণ কৰা নাছিল সেইসকল নপুৰণি লোকক একগোট কৰি মনসা কছাৰী গাঁৱৰ ১ নং বিষ্ণু মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত এই সমূহীয়া শুভ বিবাহ অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে ভৱিষ্যতেও এনেধৰণৰ সমূহীয়া শুভ বিবাহ অনুষ্ঠিত কৰাৰ পোষকতা কৰে। সমূহীয়া শুভ বিবাহত অংশগ্ৰহণ কৰা দৰা কইনাৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে সকলো সামাজিক কামত যাতে অংশগ্ৰহণ কৰি নিজৰ লগতে সমাজৰ উন্নতি কৰিব পাৰে তাৰে কামনা কৰে উদ্যোক্তাসকলে। আমি জাগিৰোডৰ অন্তৰ্গত মনসা কছাৰী গাঁৱৰ ১ নং হৰি মন্দিৰৰ পৰিচালনা সমিতিৰ সৌজন্যত ১১যোৰ দৰা কইনাৰ বিবাহ সম্পাদন কৰিছোঁ। সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকৰ দেহৰ সুস্থিৰ কাৰণে অৰ্থাৎ সংস্কাৰৰ কাৰণে এই ব্যৱস্থাটো কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ সমাপন হৈছে। তেখেতসকলৰ জীৱনৰ বা জীৱন যাত্ৰাৰ প্ৰতি যি শুভ ভাৱনা শুভ কামনা এইবোৰ উদ্যোগ হৈ যাতে সমাজৰ উন্নতিৰ দিশত তেখেতসকলেও সহযোগ স্থাপন কৰিব পাৰে সমবেত হ'ব পাৰে সেইবাবেই আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ। আৰু এই নাজানো এই কাৰ্যসূচীয়ে আমাক কিমান সফল কৰিছে। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।